বিশ্বনাথত নিৰ্বাচন উপলক্ষে চুটি ছবি নিৰ্মাণ প্ৰতিযোগিতা বিজয়ী নিৰ্মাতা পৰিচালক শিল্পী কলাকুশলীক বঁটা প্ৰদান ভোটাৰ ৰাইজৰ মাজত ভোটদানৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে লোকসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত প্ৰণালীবদ্ধ ভোটাৰৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কোষৰ সৌজন্যত ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা চুটি ছবি নিৰ্মাণ প্ৰতিযোগিতাৰ বিজয়ীসকলক আজি আনুষ্ঠানিকভাৱে বঁটাসমূহ প্ৰদান কৰা হয়। বিশ্বনাথৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি দুপৰীয়া বিজয়ীসকলক বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰে বিশ্বনাথ জিলা আয়ুক্ত ডাক্তৰ নেহা যাদৱে। বিশ্বনাথৰ প্ৰণালীবদ্ধ ভোটাৰৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কোষৰ সহকাৰী নোডেল বিষয়া জ্ঞানদীপ মহন্ত, অতিৰিক্ত জিলা আয়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰা, জিলা তথ্য আৰু জনসংযোগ বিভাগৰ ৰঞ্জিত শইকীয়া প্ৰমুখ্যে বিষয়া তথা বিষয়ববীয়া আৰু কৰ্মচাৰীসকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে আজি বঁটা বিতৰণী সভাখনিত বঁটাসমূহ প্ৰদান কৰি জিলা আয়ুক্ত ডাক্তৰ নেহা যাদৱে ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বিশ্বনাথ জিলা প্ৰশাসনৰ এই ইতিবাচক প্ৰচেষ্টাত সহযোগিতা আগবঢ়োৱাৰ বাবে সহযোগীসকলক কৃতজ্ঞতা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে জিলাখনত প্ৰথম পৰ্যায়ত অৰ্থাৎ 19 এপ্ৰিলত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে চুটি ছবি নিৰ্মাণ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছিল। চুটি ছবিৰ ক্ষেত্ৰত বিশ্বনাথ জিলা প্ৰশাসনৰ পৰা বান্ধি দিয়া নিয়ম আৰু চৰ্তাৱলী সাপেক্ষে আৰু চুটি ছবিসমূহৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰি বহুসংখ্যক চুটি ছবিৰ মাজৰ পৰা পুৰস্কৃত কৰা 3খন চুটি ছবি হৈছে ক্ৰমে প্ৰথম পৰিধি ভাঙি পৰিচালনা বিশাল বৰাৰ, দ্বিতীয় পৰিচয় পৰিচালনা অচ্যুত কৃষ্ণ দাস আৰু উদগনিমূলক বঁটাৰ বাবে নিৰ্বাচিত হৈছিল এটি অধিকাৰৰ কথা পৰিচালনা বইজ পেংষ্টাৰ শীৰ্ষক চুটি ছবিখন। আজি বঁটা বিতৰণী অনুষ্ঠানত চুটি ছবি নিৰ্মাতা, পৰিচালক আৰু শিল্পী কলা কুশলীসকল উপস্থিতিত থাকি বঁটাসমূহ গ্ৰহণ কৰে।